হয় আজি উৰুকা আৰু উৰুকাৰ দিনা দেখা গৈছে গোৱালপাৰা চহৰৰ মাছৰ বজাৰত পুৱাৰ পৰা লানি নিচিগা ভিৰ পৰিছে গ্ৰাহকৰ সকলোৱে ডাঙৰ মাছটো ক্ৰয় কৰিবলৈ এতিয়া ভিৰ কৰিছে ভিডিঅ' জানিছে আৰু মই উপস্থিত আছোঁ যিহেতু মাছ নতুন বজাৰৰ মাছৰ বজাৰত ভিডিঅ' জানিছে দেখুৱাব এয়া চাওক ইয়াত ক'ব লাগিব সকলো ধৰণৰ মাছ এতিয়া উভৈনদী হৈ পৰিছে ৰৌ বৰালি যি চিতল এই মাছ চাওক এই ডাঙৰ ডাঙৰ যি বৰালি মাছবোৰসমূহ আহিছে আৰু ডাঙৰ ডাঙৰ চিতল মই কথা পাতিবলৈ যত্ন কৰিম মই দাদা কি মাছ আহিছে চিতল বৰালি বিঘা গেলাচ সব আছে মাছৰ ৰেট কিমান চিতল কিমান চিতল 700 বৰালি 1000 বাকি 600 নিশ্চয়কৈ মই আৰু কথা পাতিবলৈ যত্ন কৰিম এয়া চাওক ডাঙৰ ডাঙৰ বৰালি মাছবোৰ আৰু ক'ব লাগিব যে চিতল মাছৰ এতিয়া উভৈনদী হৈ পৰিছে মই আৰু কিছু কথা পাতিবলৈ যত্ন কৰিম কাৰণ গ্ৰাহকে ভিৰ কৰিছে পুৱাৰে পৰা মই পাৰিলে গ্ৰাহকসকলৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম চাওক দাদা অকণমান এয়া চাওক এয়া চিতল দাদা চিতল কিমান এইবিলাক 800 কৰি যাই আছে হোলচেলত অঁ বাকী ৰৌ কাতল আছে এইবিলাক আছে আৰু কি ক'ৰ পৰা আনিছে ইয়াৰে লোকেল আমাৰ আমবাৰী বগুৱান আৰু বাহিৰৰ কিছুমান আছে এইয়ে পূৰ্বতকৈ দাম বাঢ়িছে নেকি মাছ দামটো অলপ ঠিকেই আছে এইবাৰ অলপ ভালে দেখা যায় কত নিশ্চয়কৈ যিহেতু ভোগৰ উৎসৱ ভোগালী সেই সকলোৱে আহিছে এনেকৈ ভোগৰ উৎসৱ ভোগালী সেইকাৰণে ক'ব লাগিব ৰাজ্যৰ এতিয়া উজনিৰ পৰা নামনিলৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ভোগৰ উৎসৱ ভোগালীলৈ যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে নিশা যি বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত যিহেতু সকলোৱে আজি এসাঁজ খাব মাছেৰে হাঁহে মাহেৰে সেই সকলোৱে পুৱাতে এনেদৰে দেখা গৈছে গোৱালপাৰা যি মাছৰ বজাৰ এনেদৰে উভৈনদী হৈ পৰিছে ডাঙৰ ডাঙৰ মাছৰে চিতল ভকুৱা ৰৌ এয়া দেখিছে এয়া আহি আছে মাছ পুৱাৰে পৰা আৰু ক'ব লাগিব ইয়াৰ বেছিভাগ মাছ ক'ব লাগে আমাৰ গোৱালপাৰা যি বিলসমূহ আছে বিলসমূহৰ পৰা অনা হৈছে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আমাৰ 500 বা 600 যি চাইজ ডাঙৰ সৰু চাইজ তেনেকৈ মাছৰ দামবোৰ ঠিক কৰিছে যি ডাঙৰ ডাঙৰ যি চিতলসমূহ আছে তেওঁলোকে 700 বা 800 আৰু সৰুবোৰ 500 বা 600 ক'ব লাগিব এনেদৰে এয়া মাছসমূহ ক্ৰয় কৰিবলৈ আহিছে গ্ৰাহকসকলে আজি উৰুকাৰ নিশা আৰু উৰুকাৰ নিশা সকলোৱে এনেদৰে পৰিয়ালবৰ্গৰ লগত খাবৰ কাৰণে এনেদৰে যি ডাঙৰ মাছটো বজাৰত ডাঙৰ মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা পৰিছে গোৱালপাৰাৰ মাছৰ বজাৰত।